টিউটোৰিয়েললৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি অধ্যায় 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ গাণিতিক সমস্যাসমূহ সমাধান কৰিম। ইয়াৰ আগৰ কেইটা পাৰ্টত আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে পাঠৰ আলোচনা কৰিছিলোঁ। মোৰ চেনেলত যদি কোনোবা নতুনকৈ আছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আগৰ ভিডিঅ'বোৰ ডেছক্ৰিপশ্যনত লিংক আছে, সকলোৱে চাব পাৰিবা। এতিয়া চাওঁ আহা গাণিতিক সমস্যাসমূহ। ইয়াৰ 1 নম্বৰটো লৈছোঁ আমি যে তোমালোকে নিজৰ কিতাপত চাই ল'বা। 4 কিলোগ্ৰাম ভৰৰ বন্দুক এটাৰ পৰা 50 গ্ৰাম ভৰৰ গুলি এটা 35 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ বা মিটাৰ পাৰ ছেকেণ্ড বুলি ক'লে হ'ল, মিটাৰ ছেকেণ্ড ইনভাৰ্ছ নকৈ মিটাৰ পাৰ ছেকেণ্ড ক'লেও হ'ব, মিটাৰ পাৰ ছেকেণ্ড প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে। বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান সুধিছে। এতিয়া কৰোঁ আহা ছাত্ৰীসকল। এতিয়া চোৱা কি দিয়া আছে। প্ৰশ্নটোত আমাৰ কি দিছিলে যে দিয়া আছে গুলিৰ ভৰ 50 গ্ৰাম, বন্দুকৰ M1 বুলি ধৰিছোঁ 50 গ্ৰাম, বন্দুকৰ ভৰটো M2 = 4 কিলোগ্ৰাম = এইটো গ্ৰাম, কিলোগ্ৰামটো আমি গ্ৰামলৈ দিলোঁ, 1000 গ্ৰামে পূৰণ কৰি দিলোঁ, 4000 গ্ৰাম হ'ল। গুলি ওলাই অহা প্ৰাৰম্ভিক বেগটো কি হ'ব? V1 বুলি ধৰিছোঁ। V1টো দি থোৱা আছে যিহেতু 35 মিটাৰ পাৰ ছেকেণ্ড। ধৰা হ'ল বন্দুকটোৰ আমাৰ বেগটো নাজানো, বন্দুকটোৰ বেগটো V2 বুলি ধৰিছোঁ। যেতিয়া বন্দুকটো স্থিৰ অৱস্থাত আছিলে তেতিয়া কি হৈছে, বন্দুকটোৰ প্ৰাৰম্ভিক বেগটো 0 আছিলে স্থিৰ অৱস্থাত থাকোঁতে। কিন্তু গুলি মৰাৰ পাছত বন্দুকটো আৰু গুলিৰ মুঠ ভৰবেগ হ'ব, দুইটা লগ লাগিলে কি হ'ব, মুঠ ভৰবেগটো M1 V1, এইটো M1 V1 টো হৈছে গুলি আৰু এইটো বন্দুকটোৰ ভৰবেগ M2 V2, দুইটা যোগ কৰিব লাগিব মুঠ ভৰবেগটো হ'বলৈ হ'লে। এতিয়া ভৰবেগৰ সংৰক্ষণ সূত্ৰটো যিহেতু আমি পাই আহিছোঁ, সূত্ৰ মতে কি হ'ব, গুলি মৰাৰ পিছত বন্দুক আৰু গুলিৰ মুঠ ভৰবেগটো ইয়াত 0। এতিয়া কি হ'ব, M1 V1 প্লাছ M2 V2 = 0। এতিয়া ইয়াৰ পৰা আমি কি উলিয়াব লাগে, V2 উলিয়াব লাগে, যিহেতু V2 মানে বন্দুকটোৰ বেগটো উলিয়াব লাগে। এতিয়া M2 V2 এইটো এইফালে লৈ আহিলোঁ, সোঁপক্ষলৈ লৈ গ'লোঁ, সেইকাৰণে মাইনাছ হৈ গ'ল। ইয়াত মানকেইটা বহালোঁ আমি, মানকেইটা বহালত কি হ'ব, M1 মানে 50 গ্ৰাম পাইছিলোঁ, V1 মানে 35 মিটাৰ পাৰ ছেকেণ্ড আছিলে আৰু গুলিটোৰ যিহেতু বেগটো আৰু এইটো বন্দুকটোৰ ভৰটো আৰু ইয়াৰ আমাৰ বেগটো উলিয়াব লাগে। এতিয়া কটাকটি কৰিম, 0 কাটিলোঁ, 5 কাটিলোঁ, 580 হ'ল। এইটো সমাধান কৰিলে এইটো 580 হ'ল, গ্ৰামে গ'ল আৰু এইটো কি থাকিলে 35 মিটাৰ পাৰ ছেকেণ্ড বাই 80। যিহেতু মাইনাছটো আছিলে এইটো সমাধান কৰিলে এতিয়া আমি ডিভাইড কৰিলে 0.4375 মিটাৰ পাৰ ছেকেণ্ড হ'ল। গতিকে বন্দুকটোৰ প্ৰাৰম্ভিক বেগ হ'ব -0.4375 মিটাৰ পাৰ ছেকেণ্ড, আৰু যিটো কি হ'ব গুলিটোৰ বিপৰীত দিশত হ'ব। এতিয়া আমি পাইছিলোঁ প্ৰত্যেক ক্ৰিয়াৰে কি হয়, বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। ইয়াৰ পাছৰটো চাওঁ আহা ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা, দিছে যে 100 গ্ৰাম আৰু 200 গ্ৰাম ভৰৰ দুটা বস্তু একে দিশত আৰু একে সৰলৰেখাত ক্ৰমে 2 মিটাৰ পাৰ ছেকেণ্ড আৰু 1 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গতি কৰি আছে। সিহঁত সংঘাতত লিপ্ত হ'ল আৰু তাৰপিছত প্ৰথমটোৰ বেগ 1.67 মিটাৰ পাৰ ছেকেণ্ড হ'ল, দ্বিতীয়টোৰ বেগ নিৰ্ণয় কৰা। এইটো সমাধান কৰোঁ আহা। কি দিয়া আছে চাওঁ আহা। ধৰা হ'ল যে প্ৰথম বস্তুটো আমি A বুলি ধৰোঁ আৰু দ্বিতীয় বস্তুটো B বুলি ধৰোঁ। এতিয়া গতিকে দিয়া আছে A ৰ ভৰ, প্ৰথম বস্তুটোৰ ভৰটো 100 গ্ৰাম দিছে আৰু B ৰ ভৰ দিছে 200 গ্ৰাম। গতিকে A ৰ প্ৰাৰম্ভিক বেগ U1 2 মিটাৰ পাৰ ছেকেণ্ড আৰু B U2 1 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে। A ৰ অন্তিম বেগ V1 1.67 মিটাৰ পাৰ ছেকেণ্ড আৰু V2 উলিয়াব আমি লাগে। এতেকে মুঠ কি হ'ব, ভৰবেগটো A ৰ প্ৰাৰম্ভিক বেগ যোগ B ৰ প্ৰাৰম্ভিক বেগ। এতিয়া M1 U1 প্লাছ M2 U2, যিহেতু আমি মানকেইটা বহাই দিলোঁ, মানকেইটা বহাই দিলে M1 যিহেতু 100 গ্ৰাম আছিলে, U1 টো 2 মিটাৰ পাৰ ছেকেণ্ড, M2 টো 200 গ্ৰাম আৰু U2 টো 1 মিটাৰ পাৰ ছেকেণ্ড আছিলে। সমাধান কৰিলে আমি কিমান পালোঁ, 400 গ্ৰাম মিটাৰ পাৰ ছেকেণ্ড, দুইটা যোগ কৰিলোঁ। এতিয়া সংঘাতৰ পিছত কি হ'ব, অন্তিম ভৰবেগ
দুটা যোগ হ'ব এ আৰু বি অন্তিম ভৰবেগ দুটা কি হ'ব এটা যোগ কৰিলে কি হ'ব এটো সংঘাতৰ পিছত মুঠ ভৰবেগ কি হয় এটা ভৰবেগৰ সংৰক্ষণ সূত্ৰৰ মতে কি পাইছিলো আমি যে সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগ সমান হয় এতিয়া সংঘাতৰ আগৰ মুঠ ভৰবেগটো আমি 400 গ্ৰাম পালো আৰু পিছৰটো m1 v1 m2 v2 প্লাস m2 v2 পালো এতিয়া এটা আমি যোগ কৰিলো ইয়াত v2 আমি যেহেতু উলিয়াব লাগে এতিয়া v2 মানটো আমি নাজানো বাকি m1 v1 m2 গুটেইটাৰ মান জানো মান বহাই কি হ'ব সমাধান কৰিলো এটো 100 into 1.67 মিটাৰ পাৰ সেকেন্ড সেটা 100 এ 1.67 ন পূৰণ কৰিলে কি হ'ব 167 হৈ যাব দশমিকটো দুঘৰ পাছলৈ যাব মিটাৰ পাৰ সেকেন্ডত যেহেতু পূৰণ কৰিছিলো আমি এতিয়া v2 ইয়াৰ পৰা আমি v2 উলিয়াম v2 উলিয়ালে কি হ'ব 400 - 167 এফালে লৈ গলো উপপক্ষলে আৰু 200 তলত 200 হ'ব 200 এ হৰণ কৰিলে v2 আমি পাম তে গ্ৰামে কটাকটি গল মিটাৰ পাৰ সেকেন্ড থাকিলে তে 233 হ'ল ওপৰত তলত 200 টো হৰণ কৰিলে আমি 1.675 মিটাৰ পাৰ সেকেন্ড পালো এটাকে আমি কি পালো বিৰ অন্তিম বেগ v2 কিমান পালো 1.675 মিটাৰ পাৰ সেকেন্ড এতিয়া চাও হা অনুশীলনীৰ যেটো 5 নম্বৰ প্ৰশ্ন হেতুত আছে ৰৈ থকা অৱস্থানৰ পৰা ট্ৰাক এখন পাহাৰৰ পৰা স্থিৰ তৰণে নামি আহিছে ই 20 সেকেন্ডত 400 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা যদি ট্ৰাকখনৰ ভৰ 7 মেট্ৰিক টন হয় তেন্তে ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা ইংগিত এটা দিছে 1 টন সমান 1000 কিলোগ্ৰাম হেতু ইংগিতটা দিছে এতিয়া চাও হা কি দিয়া আছে প্ৰাৰম্ভিক বেগ u = 0 অতিবাহিত সময় t 20 সেকেন্ড অতিক্ৰম কৰা দূৰত্ব কি দিছে 400 মিটাৰ আৰু ভৰটো 7 মেট্ৰিক টন এটো 7 * 1000 কিলোগ্ৰাম এটো 7000 কিলোগ্ৰাম হৈছে এতিয়া ত্বৰণটো আমাক উলিয়াব লাগিব আৰু বলটো আমাক উলিয়াব দিছে আমি ত্বৰণটো উলিয়াবলৈ হলে আমি দূৰত্ব সূত্ৰৰ পৰা আহিব লাগিব গতি বিসৰণ যিটা সূত্ৰ আছিল দূৰত্ব ইকুৱেল টু কি পাইছো ut + ½ at² এটো সূত্ৰৰ পৰা আহিম ইয়াত u দিয়া আছে t দিয়া আছে s দিয়া আছে আৰু আমি a টো উলিয়াব লাগে a মানে ত্বৰণ এতিয়া s টো দূৰত্বটো কিমান দিছে 400 u টো 0 প্ৰাৰম্ভিক বেগটো 0 t টো 20 সেকেন্ড দিয়ে থৈছে ½ * a * 20² তো আমি সমাধান কৰিলত 400 এটো ½ * a * 400 হ'ল 20² = 400 তে ½ a = 400 400 কটাকটি গৈ কি হ'ল 1 হ'ল a = ½ টো এফালে লৈ আহিলত 2 হ'ল এতিয়া আমি ত্বৰণটো কিমান পালো 2 পালো এটাকে গাড়ীখনৰ মুঠ ত্বৰণটো 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কাৰণ যেহেতু এটো মিটাৰ আছিল মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো লিখিব থাকিব আছে 20 সেকেন্ড এটো স্কয়াৰ হ'ব সেকেন্ড স্কয়াৰ এটো মিটাৰ পাৰ সেকেন্ড ইয়াত লিখিব থাকিব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব এতিয়া গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা বল এতিয়া আমি বলটো কি পাইছিলো নিউটনৰ গতি সূত্ৰৰ পৰা F = ma পাইছিলো বল = ভৰ ইনটু ত্বৰণ পাইছিলো এটা কি হ'ব 700 যেহেতু ভৰটো কিমান পাইছো 700 কিলোগ্ৰাম ইনটু a টো কি পাইছো 2 মিটাৰ পাৰ সেকেন্ড 2 মিটাৰ পাৰ সেকেন্ড কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড হ'ল কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড সমান কিমান পাইছিলো নিউটন এটো আমি পাই আহিছো আগত 700 * 2 7000 * 2 14000 নিউটন ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা 6 নম্বৰ তোমালোকৰ অনুশীলনী 6 নম্বৰ প্ৰশ্নটো 1 কিলোগ্ৰাম ভৰৰ শিল এটা হিমভূত হ্ৰদ এটাৰ পৃষ্ঠৰ ওপৰেদি 20 মিটাৰ পাৰ সেকেন্ড বেগেৰে দলিয়াই দিয়াত সি 250 মিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰৈ গ'ল আৰু শিলটো আৰু বৰফৰ মাজত ঘৰ্ষণ বল কিমান শিলটো যেহেতু বাগৰি আহিছিল আৰু শিলটো বৰফৰ ওপৰত বাগৰি আহিল বৰফৰ কি হৈছে বৰফৰ মাজত ঘৰ্ষণ হ'ল আৰু বৰফে কি কৰিছে তাৰ ওপৰত এটা বিপৰীতমুখী বল দিলে এতিয়া সেই বলটো কিমান হেতু উলিয়াব লাগে এতিয়া চাও হা ইয়াত দিয়া আছে ভৰ 1 কিলোগ্ৰাম প্ৰাৰম্ভিক বেগটো দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড অন্তিম বেগ v = 0 অতিক্ৰম কৰা দূৰত্বটো 250
মিটাৰ ত্বৰণ এইটো উলিয়াব লাগে আৰু ঘৰ্ষণ বলটো উলিয়াব লাগে এতিয়া আমি জানো যে v স্কয়াৰ ইকুৱেল টু u স্কয়াৰ প্লাস টুৱাইস h ইয়াৰ পৰা আমি ত্বৰণটো উলিয়াব পাৰিম v আৰু u মানটো যেহেতু আমি জানো কাৰণে কি হৈছে মানকেইটা আমি বহাই পেলাই ইয়াৰ পৰা আমি কি উলিয়ালো a মানটো উলিয়ালো কিমান পালো 4/5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো মাইনাস হ'ল যেটো মাইনাস ত্বৰণটো মাইনাস হ'ল এতিয়া আমি কি পাইছিলো যে নিউটনৰ গতি সূত্ৰৰ পৰা F = ma এতিয়া মান বহাই দিলো ভৰ 1 কিলোগ্ৰাম আৰু এটো কিমান ত্বৰণটো পালো -4/5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মানে -4/5 নিউটন এতিয়া ইয়াক আমি দশমিকত প্ৰকাশ কৰি 0.8 নিউটন এটাকে শিলটো আৰু বৰফৰ মাজত বলটো আমি কিমান পালো -0.8 নিউটন এটা শিলটো আৰু বৰফৰ মাজত ঘৰ্ষণ বলটো কিমান হ'ল 0.8 নিউটন আৰু এটো কি কৈছে গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে যেহেতু মাইনাসত ওলাইছে এটা গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰিছে এতিয়া অনুশীলনী 7 নম্বৰ প্ৰশ্নটো চোৱা 8000 কিলোগ্ৰাম ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 কেজি ভৰৰ 5টা ডবা অনুভূমিক ৰেল লাইনৰ ওপৰেদি টানি নিছে যদি ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল 40000 নিউটন আৰু ৰেল লাইনে দিয়া ঘৰ্ষণ বল 5000 নিউটন হয় তেন্তে তলত দিয়া ৰাশিকেইটাৰ মান উলিয়াবলৈ কৈছে এতিয়া কি হৈছে কি উলিয়াবলৈ দিছে যে ত্বৰণ উৎপাদনকাৰী মুঠ বলটো উলিয়াবলৈ দিছে ৰেল গাড়ীখনৰ ত্বৰণ আৰু 1 নং ডবাই 2 নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বলটো উলিয়াবলৈ দিছে এটো কৰোৱা হা ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাবা এইখন এখন ৰেল ধৰিলা ইয়াত 5টা ডবা আছে এটো ইঞ্জিনটোৰ ভৰটো দিছে 8000 কিলোগ্ৰাম আৰু এটা ডবাৰ ভৰটো দিছে 2000 কিলোগ্ৰাম আৰু ইঞ্জিন ৰেলখনে ৰেলৰ চিৰিৰ ওপৰত দিয়া বলটো কিমান দিছে 40000 নিউটন আৰু ঘৰ্ষণ বলটো যেটো ৰেলৰ চিৰিয়ে বিপৰীতমুখী বল প্ৰয়োগ কৰিব হেতু হৈছে 5000 নিউটন এতিয়া দিয়া আছে এইখিনি দিয়া আছে এটা ৰেল লাইনে দিয়া ঘৰ্ষণ বলটো যেহেতু বিপৰীতমুখী হেকানে কি হ'ব মাইনাস চিন হ'ব এতিয়া মই উলিয়াবলৈ দিছে প্ৰথম প্ৰশ্নটোত যে ত্বৰণ উৎপাদনকাৰী মুঠ বল কিমান হ'ব এটা মুঠ বলটো কি হ'ব ডবা আৰু মুঠ বলটো হ'ব যে 40000 নিউটন দিছিলে আৰু লগতে কিমান হেতু 5000 নিউটন তো বিপৰীতমুখী বল তে দুইটা লগালে কিমান হ'ব 35000 নিউটন তে মুঠ ত্বৰণ উৎপাদনকাৰী বল হ'ব 35000 নিউটন এতিয়া ৰেল গাড়ীখনৰ তাৰ পাছৰ প্ৰশ্নটো দিছে যে ৰেল গাড়ীখনৰ ত্বৰণ উলিয়াব লাগে তে ৰেল গাড়ীখনৰ মুঠ ভৰটো আমি জানিব লাগিব ত্বৰণ উলিয়াবলৈ হলে মুঠ ভৰটো কি হ'ব ইঞ্জিনটোৰ ভৰ যোগ প্ৰতিটো ডবাৰ ভৰ এতিয়া 5টা ডবা আছিলে 5টা 5 * 2000 কিলোগ্ৰাম আৰু ইঞ্জিনৰ ভৰটো 8000 কিলোগ্ৰাম দুটা যোগ কৰিলে 18000 কিলোগ্ৰাম এতিয়া আমি পাইছিলো যে নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা গতিৰ F = ma তে ইয়াত আমাক ত্বৰণটো উলিয়াব লাগে F টো জানো বলটো জানো আৰু ভৰটো জানো এতিয়া ইয়াৰ পৰা a = F/m এটা সমাধান কৰিলো 35000 নিউটন F = পাইছো যেহেতু আৰু m = 18000 কিলোগ্ৰাম এটা নিউটন মানে কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড স্কয়াৰ পাতিলো এই কিলোগ্ৰামে কটাকটি কৰিলো আৰু থাকিলে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো আমি যদি হৰণ কৰ শূন্যকেইটা কাটি দিলো আৰু এটো 35/18 হ'ল এনেকৈ ৰাখিব পাৰা বা দশমিকত তোমালোকে উলিয়াই দিব পাৰা দশমিকত উলিয়াই দিলে 1.94 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ল এটা ৰেল গাড়ীখনৰ ত্বৰণটো আমি তো পালো ইয়াৰ পাছত আছে 1 নং ডবাই 2 নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বল এতিয়া চোৱা এটা 5টা ডবা মুঠ ইয়াৰ প্ৰথমে আমি ত্বৰণটো উলিয়াই ল'ব লাগিব ডবাগিটাৰ ত্বৰণটো এটা মুঠ বলটো 35000 নিউটনে আছে আৰু 5টা ডবাৰ ভৰটো 10000 কিলোগ্ৰাম এতিয়া ডবাৰ ত্বৰণটো আমি ইয়াৰ পৰা উলিয়াই লম ডবাৰ ত্বৰণটো উলিয়ালে a কে নিউটনৰ দ্বিতীয় গতি সূত্ৰৰ পৰা a = F/m ইয়াত উলিয়ালো 35000 নিউটনক 10000 কিলোগ্ৰামে হৰণ কৰিলে 3.5 মিটাৰ পাৰ
সেকেন্ড স্কয়াৰ হল নিউটন মানে কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া 1 নং দবাই 2 নং দবাৰ ওপৰত প্ৰয়োগ কৰা বল এতিয়া ধৰিলা ইয়াত 1 নং দবাই 2 নং দবা মানে এই চাৰিটা দবাই 1 নং দবাৰ ওপৰত যেটো বল প্ৰয়োগ কৰিছে তে যেহেতু চাৰিটা দবাৰ ভৰটো আমি জানিব লাগিব তে চাৰিটা দবাৰ ভৰ পূৰণ ত্বৰণ হ'ব এতিয়া কি হ'ব F = আমাক বলটো উলিয়াব দিছে যেহেতু তে চাৰিটা দবাৰ ভৰ পূৰণ ত্বৰণটো আমি উলিয়াই থৈছো 3.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ চাৰিটা দবাৰ ভৰ হ'ব 8000 কিলোগ্ৰাম 4 * 2000 এটা কি হ'ব 3.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইনটু দুইটা ইনটু কৰিলা 28000 নিউটন এতিয়া ছাত্ৰ-ছাত্ৰী সকল আজি ভিডিওটোত ইমানতে সামৰিছো ইয়াৰ পাছত আমি পাছৰখিনি গণিতিক সমস্যা সমাধান কৰিম মোৰ যদি ভিডিওটো চাই তোমালোকৰ ভাল লাগিলে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিবা ধন্যবাদ